মাদ্ৰাছাকে একত্ৰিতকৰণ কৰি এটা কৰা অতিকৈ ভাল কৰ্ম কৰিছে পৰিচালনা কমিটিয়ে। যে আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিলে যে তোমালোকে মোক এগৰাকী আদৰ্শ মাতৃ দিয়া, মই তোমালোকক এখন ৰাষ্ট্ৰ দিম, এখন সমাজ দিম। এই গাঁৱত মই আজি গম পালোঁ যে বানাত মাদ্ৰাছাও আছে। বানাত মাদ্ৰাছা ইমান জৰুৰী যে আমাৰ ছোৱালীবিলাকে আজি কলিমা নাজানে। আজি আমাৰ যেতিয়া মানুহৰ মৃত্যু হয় সেইদিনাখন গম পোৱা যায়। মই আজি দুদিন আগত এখন গাঁৱত গৈছিলোঁ, মুছলিম গাঁৱত, নাম নকওঁ। তাৰ যিটো কালচাৰ, যিটো সংস্কৃতি, সেইটো হ'ল টোটেলি ইছলামৰ বাহিৰত। তাৰ কাৰণ হ'ল সেই গাঁৱৰ মানুহখিনিৰ মাজত ইছলামিক শিক্ষা নাই। আল্লাহ তাআলাই কোৰাণত যিটো আয়াত ক'লে, কুনতুম খাইৰা উম্মাতিন উখৰিজাত লিন্নাছ, মই তোমালোকক সৰ্বশ্ৰেষ্ঠ হিচাপে তোমালোকক মই সৃষ্টি কৰিছোঁ, তোমালোকক নিৰ্বাচিত কৰিছোঁ, তোমালোকক কাম লিন্নাছ, মানৱ জাতিৰ কল্যাণৰ কাৰণে। আমাৰ এই আয়াতটি যে আল্লাহ যিটো ক'লে সৰ্বশ্ৰেষ্ঠ কোৱা অৰ্থটো হ'ল যে তাত দুটা কাম দিছে, তা'মুৰুনা বিল মা'ৰুফ ওয়া তানহাউনা আনিল মুনকাৰ, ভাল কামৰ আদেশ দিয়া আৰু বেয়া কামৰ বাধা প্ৰদান কৰা। আজি আমাৰ সমাজত আমি দেখা পাওঁ, যদি আপোনালোকে তেজপুৰ সদৰ জেলত যায়, মই জেলত যাই ভিতৰত তাতো বায়ান হয়, দেখা পোৱা যায় আমাৰ মানুহৰ সংখ্যা বেছি। আমাৰ মানুহ ড্ৰাগছাসক্ত, মদাহী, জুৱাৰী। এই অৱস্থা কিয়? আমাৰ বিধায়ক মহোদয়ে, তেখেতৰ লগত মই বহুতে এইবিলাক কথা আলোচনা হৈছিল যে সমাজখন সংশোধন কৰিব হ'লে দিনী অনুষ্ঠান যেনেকৈ মাদ্ৰাছা, মছজিদ কমিটিৰ অতিকৈ গুৰুত্বপূৰ্ণ ভূমিকা থাকে। আৰু এই গোটেই সমাজখন সংশোধন কৰিব পাৰিব আমাৰ মা ভনীসকল। যেতিয়া আমাৰ মা ভনীসকল শিক্ষিত হ'ব, তেতিয়া ল'ৰা ছোৱালী শিক্ষিত হ'ব। আমাৰ মা ভনীসকল যেতিয়া আল্লাহ আৰু আল্লাহ ৰচুলক নীতি নিয়মবিলাক জানিব, তেতিয়া ল'ৰা ছোৱালীক শিক্ষা দিব পাৰিব যে বাবা এইটো ভাল কাম, এইটো বেয়া কাম। আজি আমাৰ মৌলানা নুৰুল আমিন কাছিমি চাহাব আৰু আমাৰ ইয়াৰ উদ্যোক্তাসকলে যিটো কষ্ট কৰিছে, আৰু এই অনুষ্ঠানত মোৰ নিচিনা এজন নগণ্য ব্যক্তি উপদেষ্টা কমিটিত ৰাখা, মই তেখেতসকলক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিখিনি পাৰোঁ ইনশাআল্লাহ সহায় সহযোগিতা আগবঢ়াম। আল্লাহ তাআলা আমাক সকলোকে সমাজখন সম্পূৰ্ণ কৰি আগুৱাই নিয়াৰ তৌফিক দান কৰক। ওয়া আখিৰু দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন। ধন্যবাদ। আমাৰ ইছফাকুল হুছেইন চাহাবলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আল্লাহ তাআলাই তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু প্ৰদান কৰক, আৰু তেখেতে আমাৰ